নমস্কাৰ। একচুৱেলি মই প্ৰিপেয়াৰ নহয়, হঠাতে ভাওনাৰ ইয়াত মানে সংলাপ কম্পিটিশ্যন আছে, ধ্ৰুৱই জনালে, হঠাতে গুচি আহিলোঁ আৰু বহুদিন একচুৱেলি নাটক আৰু ভাওনাৰ লগত জড়িত হৈও থকা নাই, আগতে কৰিছিলোঁ। তো আজি হঠাতে ষ্টেজত উঠি পিনে সংলাপ ক'বলৈ গ'লে অকণমান প্ৰব্লেমো আহে, তথাপিতো চেষ্টা কৰিম। আৰু ইয়াত আজি যিসকল আগতে মই ভাওনা কৰিছিলোঁ, যিসকল দাদা বন্ধু সকলোকে আজি লগ পাইছোঁ, খুবেই ভাল লাগিছে আজি। তথা ইয়াত যিসকল কণ কণ ল'ৰা ছোৱালীয়ে ইমান সুন্দৰকৈ সংলাপ কৈছে দেখি সঁচাকৈ মই বহুত আপ্লুত হৈছোঁ। আৰু যিহেতু আমাৰ অসমৰ সংস্কৃতি শ্ৰীমন্ত শংকৰদেৱৰ যিখিনি সংস্কৃতিক লৈ আজি যেনেধৰণে তেওঁলোকে সংলাপ কৈছে, সঁচাকৈ মই চাই পিনে খুব সুখ অনুভৱ কৰিছোঁ। তো বিশেষ নকওঁ, কোৱাৰো কোনো মোৰ প্ৰিপেৰেশ্যন নাই আৰু কোনো অভিজ্ঞতাও নাই ষ্টেজত কথা কোৱাৰ। তথাপিতো যিহেতু সংলাপ এটা ক'বলৈ কৈছে, সংলাপ কি ক'ম এতিয়া মই ভাবিয়ে পাৰ পোৱা নাই। তথাপিতো এই শকুনি প্ৰতিকূৰ দৰে মই কৰ্ণৰ এটা সংলাপ কৰোঁ, চেষ্টা কৰি চাম। আজিৰ পৰা 2003-04 চনত 2002-03 চনত নেকি মুম্বাইত কৰিছিলোঁগৈ শকুনিৰ প্ৰতিকূল, তাত কৰ্ণৰ ৰোলটো কৰিছিলোঁ। হয়তো পাহৰিও কৈছোঁ, পটককৈ কোৱা, আপোনালোকে যদি ভুল হয় ক্ষমা কৰিব। এইটোত কওঁ নেকি, কৃষ্ণ। আচ্ছা, যেতিয়া মানে কৰ্ণ কুন্তি মাকে চিনাকি দিছিল, দৌৰি আহি পিনে তেওঁৰ পদ্মাক মানে কৈছিলে সেই গোটেই জীৱনৰ কথাখিনি। ভয় ভয় লাগিছে। মামা দা আছে, প্ৰণৱ দা আছে, সকলো ছিনিয়ৰসকল আছে। জীৱনৰ শস্য মোৰ শুনিবি অভাগী। কি কৈছে প্ৰিয়তম? এই যিগৰাকী থাকে এতিয়া মোৰ লগত থকাহেঁতেন ভাল আছিলে। জীৱনৰ শস্য মোৰ শুনিবি অভাগী। কি কৈছে প্ৰিয়তম? আপুনি ইমান চঞ্চল হৈছে কিয়? চঞ্চল নহয় প্ৰিয়ে, ধীৰ স্থিৰ আজি মই অচল অটল। জানা কোন মই? জানো প্ৰিয়তম, আপুনি মোৰ স্বামী, আপুনি মোৰ দেৱতা। আৰু কি জানা পদ্মা? আৰু প্ৰভু জানিবৰ নাই প্ৰয়োজন। শুনা প্ৰিয়ে, সুতপুত্ৰ মই। জানো প্ৰিয়তম। নাজানা নাজানা, সুতপুত্ৰ মই আছিলোঁ এদিন, কিন্তু আজি হলো কুন্তীৰ জ্যেষ্ঠ পুত্ৰ, জ্যেষ্ঠ পাণ্ডৱৰ। উপহাস নকৰিব প্ৰিয়তম। উপহাস নহে পদ্মা। মাতা আহি নিজ মুখে কৈ গ'ল যমুনাৰ তীৰত, আজি প্ৰভাতত, ৰাধানন্দন তুমি নহয় নহয়, জ্যেষ্ঠ পুত্ৰ তুমি মোৰ প্ৰথম তনয়। দয়াময়, তোমাৰ অপাৰ মহিমা, অপাৰ করুণা। করুণা নহয় প্ৰিয়ে, সেই যে ঘোৰ প্ৰতাৰণা। নহ'লে ব্যৰ্থ কৰি জীৱনৰ সোণালী গৰিমা, শিৰ পাতি লৈ লৈ ৰেখি অব্যাপ অন্তিমৰ যৌৱনিকা পৰাৰ আগতে জানিলোহেঁতেন কিয় ৰাজেশ্বৰী কুন্তি মাতৃ বুলি মোৰ। স্বাৰ্থপৰ স্বাৰ্থপৰ সমগ্ৰ পৃথিৱী মাথো স্বাৰ্থৰ আকাৰ। থেংক ইউ। পাহৰি গৈছোঁ, জাষ্ট চেষ্টা কৰিছোঁ। ধন্যবাদ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাশ্যপ আমি